যেতিয়ালৈকে অসমৰ সমাজৰ কোনো ক্ষতি নহয় আমি প্ৰশ্ন কৰিবলৈ কোনো নহয় কিন্তু তেনেকুৱা এটা সময়ত কেৱল মূল সমস্যাৰ পৰা আঁতৰি এনেকুৱা ব্যক্তিগত কথা লৈ ৰাজনীতি কৰি থকাটো কিমান দূৰ যুক্তিপূৰ্ণ সেয়া আজিৰ সময়ত এক ভাবিবলগীয়া কথা। নমস্কাৰ দৰ্শকসকল, আজি দুদিনমান ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপক লৈ তুমুল আলোড়নৰ সৃষ্টি হৈ আছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত। এই সম্পৰ্কে যোৱাকালিও মই এটা ভিডিঅ' দিছিলোঁ। তাত হিমন্ত বিশ্ব শৰ্মাই কি কথাৰ দ্বাৰা এই বিতৰ্কৰ সূত্ৰপাত কৰিছিলে সেই কথাৰ উল্লেখ কৰিছিলোঁ আৰু ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আদিয়ে সেই সম্পৰ্কে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে সেই বিষয়ে আগবঢ়াইছিলোঁ। চোৱা নাই যদি মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, চাব পাৰিব। আজি মই লৈ আহিছোঁ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ সুযোগ্য পুত্ৰ অৱয়ব ভূঞাই এই সম্পৰ্কে কি বক্তব্য ৰাখিছে। অৱয়ব ভূঞা নতুন প্ৰজন্মৰ প্ৰতিনিধি বুলি ধৰি লৈছোঁ। তেওঁৰ দৃষ্টিভংগীৰ নিশ্চয় গুৰুত্ব আছে। আহক প্ৰথমতে তেওঁৰ কথাখিনি আমি শুনি লওঁ, চাই লওঁ, তাৰপিছত মই মোৰ অভিমত আগবঢ়াম। নিউজ লাইভ এনেকুৱা এটা নিউজ চেনেল যাৰ আজি প্ৰায় 17 বছৰ হ'বলৈ হ'ল। অসমৰ এনেকুৱা এটা নিউজ চেনেল বা অসমত এনেকুৱা এটা ছেটেলাইট চেনেল যাৰ অধীনত বহুতো এণ্টাৰটেইনমেণ্ট চেনেল, মিউজিক চেনেল, বহুত চিনেমা নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ প্ৰডাকশ্যন ভেলিউ বহুত হাই। সেই নিউজ লাইভ আজি এটা প্ৰফিট মেকিং কোম্পানী। আমি যিখিনি তথ্য গম পাইছোঁ যে এই নিউজ লাইভৰ কোম্পানীৰ পৰা এটা ফাণ্ড প্ৰত্যেক মাহে CMD অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাই চেলাৰী হিচাপে লয়। বহুত কোম্পানীত এতিয়া ধৰা উদাহৰণস্বৰূপে মই আমাৰ কোম্পানীৰো যদি উদাহৰণ দিওঁ, আমি এটা সৰু ৱেব পেজ, ছ'চিয়েল মিডিয়াত আমি নিজৰ পেজ এখন চলাই আছোঁ। আমাৰ ইয়াতে যেতিয়া কোম্পানী হিচাপে গঠন কৰা হয় মোৰ কোনো চেলাৰী নাথাকে, আমি বেলেগক সাধাৰণতে চেলাৰী দিওঁ। কালিলৈকে যদি এটা আমি ছিষ্টেম বনাওঁ যে যিমানখিনি উপাৰ্জন হ'ব তাৰ পৰা চেলাৰী এটা মই ৰাখিম, যিমান বাৰ কোম্পানীটো গ্ৰ' হ'ব সিমান চেলাৰী মোৰ বাঢ়ি যাব। ঠিক তেনেধৰণে নিউজ লাইভৰ CMD হিচাপেও ৰিণিকী ভূঞা শৰ্মাই এটা মোটা চেলাৰী প্ৰত্যেক মাহে লয়। তাৰমানে এইটো এটা একাউণ্টেড মানি। এতিয়া যেতিয়া ভূপেন বৰাই কয় যে SIT দিব লাগে, মোৰ প্ৰশ্নটো আহিল যে আজিৰ সময়ত যি সময়ত ইনকাম টেক্স ইমান সক্ৰিয়, য'ত হয়তো এটা UPI ট্ৰানজেকশ্যন যদি আপুনি 10 টকা এটাও কোনোবা বন্ধুক দিছে আৰু ইনকাম টেক্স ফাইলিং কৰি আছে, ছাছপেন্সত আপুনি লিখিব লাগিব এই 10 টকাটো কি কাৰণত দিছে। তেনেকুৱা এটা সময়ত সম্পত্তিৰ হিচাপ ৰাখিবলৈ যেতিয়া সম্পত্তি নিজৰ নামত আছে তেতিয়াহ'লে ইমান SITৰ দৰকাৰ কি? হয়, দৰকাৰ তেতিয়া পৰিব যদি এজন নেতাই নিজৰ PAৰ নামত নিজৰ বেংকত পইচা লয়, কিন্তু যদি নিজৰ নামত ট্ৰানজেকশ্যন এটা কৰি আছে বা পইচা সোমাই আছে, এই গোটেইখিনিৰ হিচাপ আচলতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত থাকে। আপোনাৰ যি ফোন নাম্বাৰ হয়তো লিংক হৈ আছে পেন কাৰ্ডৰ লগত, যদি কালি কোনোবা এটা শ্বপিং মলত যাই থাকোঁতে সেই ফোন নাম্বাৰটো দিয়ে আপোনাৰ পেন কাৰ্ডত ৰিফ্লেক্ট হ'ব আপুনি এটা শ্বপিং মলত ইমান টকা খৰচা কৰিছে। তেনেকুৱা এটা সময়ত ইয়াতে ইনকাম টেক্স থকাৰ পিছত SIT এটা দিয়াৰ এনেকুৱা ধৰণৰ এটা আচলতে অদৰকাৰী বিতৰ্ক সৃষ্টি কৰা কোনো যুক্তি নাই। কিয়নো যদি মই নিউজ লাইভৰ কথাও বাদ দিওঁ, অসমৰ বাকীকেইটা ছেটেলাইট চেনেলৰ কথা কওঁ, এটা ছেটেলাইট চেনেলৰ মালিকৰ লগত গাড়ীৰ বিভিন্নটা শ্ব'ৰুম আছে, তেওঁলোকৰ বিভিন্ন বিজনেছ আছে, কিন্তু তাতে প্ৰশ্ন উঠোৱা হয় নেকি? আন এটা চেনেলৰ মালিকৰ বিভিন্ন প্ৰেছেছ আছে, পাব্লিছিং হাউচ আছে, তেওঁলোকৰ নিজৰ বিবাহ ভৱন আছে, বিভিন্ন মাটি আছে য'ত তেওঁলোকে লিজত দিয়ে বা ভাড়াত দিয়ে বিভিন্ন বিবাহ কাৰ্যৰ কাৰণে। তেওঁলোকক প্ৰশ্নটো কৰা হয় নেকি? যেতিয়া বিজনেছ হিচাপে চাওঁ, আমি বিজনেছ হিচাপে ৰাজনীতিক কিয় জুৰি দিওঁ বা আমি বিজনেছ হিচাপে যদি চাওঁ প্ৰকৃততে প্ৰত্যেকজনকে প্ৰশ্নটো কিয় নকৰোঁ, সেয়া আজিৰ সময়ত এক ভাবিবলগীয়া কথা। কিন্তু শেষত এটা কথা হয়, যদি এটা প্ৰপাৰ্টি নিজৰ বিজনেছ বা নিজৰ উপাৰ্জনৰ দমত লৈছে কোনো প্ৰশ্ন কৰিব নোৱাৰে, কিন্তু তাতে যদি কিবা ৰাজনৈতিক চচ মিক্স হৈ থাকে তেতিয়া প্ৰশ্ন উঠিবই। এতিয়া প্ৰকৃততে প্ৰশ্ন এইটোৱে যে চচ মিক্স হৈ আছে নে প্ৰকৃততে বিজনেছৰ থ্ৰু দি বা নিজৰ ব্যৱসায়ৰ শক্তিৰে এই গোটেইখিনি সম্পত্তি তেওঁ গঢ় দিছে। এইখিনি প্ৰশ্ন আচলতে ব্যক্তিগত। যেতিয়ালৈকে অসমৰ সমাজৰ কোনো ক্ষতি নহয় আমি প্ৰশ্ন কৰিবলৈ কোনো নহয়, কিন্তু তেনেকুৱা এটা সময়ত কেৱল মূল সমস্যাৰ পৰা আঁতৰি এনেকুৱা ব্যক্তিগত কথা লৈ ৰাজনীতি কৰি থকাটো কিমান দূৰ যুক্তিপূৰ্ণ সেয়া আজিৰ সময়ত এক ভাবিবলগীয়া কথা। দৰ্শকসকল, অৱয়ব ভূঞাৰ কথাখিনি আপোনালোকে শুনিলে। অৱয়ব ভূঞাই ইয়াত উল্লেখ কৰিছে যে নিউজ লাইভ হৈছে এটা প্ৰফিট মেকিং কোম্পানী, য'ৰ CMD অৰ্থাৎ চিফ মেনেজিং ডিৰেক্টৰ হৈছে ৰিণিকী ভূঞা শৰ্মা। ৰিণিকী ভূঞা শৰ্মায়ো ইয়াৰ পৰা এটা নিৰ্দিষ্ট চেলাৰী পায়। তেওঁ মালিক নহয়, তেওঁ আচলতে এমপ্লয়ী। উদাহৰণস্বৰূপে মোৰ এই ইউটিউব চেনেলটোত মই দৰমহা নাপাওঁ, মোৰ চেনেল এইটো। মই যদি কাৰোবাক কামত লগাওঁ তেওঁলোকক মই দৰমহা দিওঁ। ৰিণিকী ভূঞা শৰ্মাই তাত দৰমহা লয়। দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই যি SIT গঠনৰ কথা কৈছে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠনৰ কথা কৈছে, সেই সম্পৰ্কত অৱয়ব ভূঞাই কৈছে যে আজিৰ স্মাৰ্ট বেংকিং ব্যৱস্থাত বা স্মাৰ্ট ইনকাম টেক্স থকাৰ পিছত
SIT গঠনৰ কোনো অৰ্থ নাই ই এক ৰাজনৈতিক বিতৰ্ক সৃষ্টিৰ অজুহাত তাৰ বাহিৰে আন একো নহয় বুলি অৱয়ব ভূঞাই উল্লেখ কৰিছে তেওঁ নিউজ লাইভৰ কথা ক'বলগীয়া আন দুটামান চেনেলৰো উদাহৰণ দাঙি ধৰিছে যিকেইটা চেনেলৰ নিজা সম্পত্তি আছে ঠিক নিউজ লাইভৰ দৰে বিভিন্ন ক্ষেত্ৰত সম্পত্তি আছে সেইবিলাকৰ হিচাপ কিয় ধৰা নহয় কেৱল নিউজ লাইভৰে কিয় ধৰা যায় ইয়াৰ দ্বাৰাই ৰাজনৈতিক কিবা উদ্দেশ্যৰ কথা প্ৰমাণিত হয় নেকি তাৰে প্ৰশ্ন তুলিছে অৱয়ব ভূঞাই এতিয়া মই মোৰ অভিমত হিচাপে ক'ব বিচাৰোঁ কেৱল ৰেণিকী ভূঞা শৰ্মাই নহয় ক'ৰবাত যদি বেআইনী কিবা সংঘটিত ঘটা দেখা যায় যদি তাৰ তথ্য প্ৰমাণ থাকে তেনেহ'লে লগে লগে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ বিৰোধীয়ে কথাবিলাক উত্থাপন কৰি পানী ঘোলা কৰিহে থাকে তেওঁলোকে আইনৰ আশ্ৰয় কিয় নলয় যদি সঁচাকৈয়ে ৰেণিকী ভূঞা শৰ্মা বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেআইনীভাৱে সম্পত্তিৰ পাহাৰ গঢ়িছে যিটো কৈ থকা হয় তেনেহ'লে তেওঁলোকে আইনৰ আশ্ৰয় কিয় নলয় ইয়াৰ দ্বাৰা আমি বুজিম নেকি যে এইবিলাক কেৱল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কথা আন এটা কথা হৈছে ভূপেন বৰাই কৈছে যে SIT গঠন কৰিব স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি তেওঁলোকৰ চৰকাৰ আহিলে বিজেপি দলৰ মানুহবিলাকক এফালৰ পৰা তদন্ত কৰিব এইটো এটা বৰ বেয়া ধৰণৰ কথা SIT গঠন কৰক বা চৰকাৰ আহক তাত আমাৰ ক'বলগীয়া নাই কিন্তু বিজেপি দলৰহে দুৰ্নীতি তেওঁলোকে তদন্ত কৰিব কি বাকীবিলাক দলৰ বা কংগ্ৰেছৰ যিবিলাক সদস্য আছে তেওঁলোক ধোৱা তুলসীৰ পাত নেকি যিয়ে নহওক ব্যৱসায় কৰক অৱয়ব ভূঞাই কোৱাৰ দৰে সকলোৱে ব্যৱসায় কৰক ব্যৱসায়ক আমি উৎসাহ দিব লাগে উদগনি দিব লাগে ৰাজনৈতিক উদ্দেশ্যৰে আমি ব্যৱসায় কৰা মানুহবিলাকক সাঙুৰি লৈ তেওঁলোকক সমালোচনা কৰিব নালাগে বা প্ৰেছাৰাইজ কৰিব নালাগে আমাৰ কথা হ'ল সেয়াই আমাৰ কথা অসমৰ মংগল হ'ব লাগে অসমৰ কুশল হ'ব লাগে ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে যি টি কথা আমি কোৱা অনুচিত সহজ সৰল ৰাইজক আমি আভুৱা ভৰা অনুচিত যিয়ে নহওক আজিলৈ এৰিছোঁ ধন্যবাদ